না প্লিজ আজি মোৰ ফটো নতুলিবা আজি মই পেণ্টি পিন্ধা নাই এইটো অনুৰোধ কৰিছিল শ্বেৰলিন চোপ্ৰাই মুহময় শ্বেৰলিনে এযোৰ অদ্ভুত পোছাক পিন্ধি কেমেৰা সন্মুখত থিয় হৈছিল হাঁহি মুখেৰে আছিল যদিও শ্বেৰলিনে যেন কৰি আছিল কিবা এটা চিন্তা তেওঁ ফটো তোলাৰ পৰা বিৰত থাকিবলৈ চিনাকি ফটোগ্ৰাফাৰক অনুৰোধ কৰিছিল কিন্তু শ্বেৰলিনৰ কথা কোনেও নুশুনিলে অৱশ্যে পেণ্টি নিপিন্ধাকৈ কেমেৰা সন্মুখত থিয় হৈ গ'ল শ্বেৰলিন তেওঁ পৰিধান কৰা বিশেষ কাপোৰযোৰে দৃশ্যমান হৈ আছিল শৰীৰৰ প্ৰতিটো অংগ কলাফুল পৰ্যন্ত প্ৰদৰ্শন কৰি শ্বেৰলিনে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সেইদিনা লাজত ৰঙা হৈ পৰিল শ্বেৰলিন কাৰণ তেওঁ পেণ্টি পিন্ধা নাই বুলি কটাক্ষ কৰিছিল অনুৰাগীয়ে এজন লোকে শ্বেৰলিনক পেণ্টিলেছ গাৰ্ল বুলিও কৰিছিল কটাক্ষ সেইবাবে লাজতে মুঠ খাই গৈছিল শ্বেৰলিনৰ চকু সেইটো অৱস্থাৰ বাবে তেওঁ ফটো উঠিব বিচৰা নাছিল কিন্তু বলিউডৰ দুষ্ট ফটোগ্ৰাফাৰে শ্বেৰলিনক শান্তি নিদিলে পেণ্টি নিপিন্ধাকৈ ধুনীয়া লাগিছে বুলি শ্বেৰলিনক কৰিলে তৈলমৰ্দন তেতিয়া কেমেৰা সন্মুখতে থিয় হৈ দিলে শ্বেৰলিনে এতিয়া ইমান ধুনীয়া লাগিছে বুলি কোৱাৰ পাছত ফটোৰ বাবে পোষ্ট দিবলৈ সৈমান হল সুন্দৰী অভিনেত্ৰীগৰাকী অৱশ্যে শ্বেৰলিনে আগতেও কেমেৰা সন্মুখত এনেকুৱা নাটক কৰিছে পূৰ্বে কেমেৰামেনক সাৱটি ধৰিও শ্বেৰলিনে উঠিছে ফটো কিন্তু এইবাৰে তেওঁ প্ৰথম অন্তৰ্বাস নিপিন্ধাৰ কথা মুকলিকৈ কৈ দিলে লাজত সেন্দুৰৰ দৰে ৰঙা পৰি যোৱা অভিনেত্ৰীগৰাকীয়ে পিছলৈ নকৰা হল সংকোচ শৰীৰৰ লোভনীয় অংগ দেখুৱাই কেমেৰা সন্মুখতে শ্বেৰলিনে দিলে পোষ্ট বিগত সময়ত অভিনেত্ৰী খুচি মুখাৰ্জীয়েও একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল মেক্সি ড্ৰেছ পিন্ধাৰ বাবে তেওঁক এজন অনুৰাগীয়ে দিছিল পেণ্টি পিন্ধাৰ উপদেশ কিন্তু থংছ পৰিধান কৰিহে অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি খুচিয়ে দিছিল স্পষ্টীকৰণ তেওঁ পেণ্টি পৰিধান কৰিবলৈ বেয়া পায় বুলি মুকলিকৈ খুচি মুখাৰ্জীয়ে জনাই দিছিল এইবাৰ শ্বেৰলিন চোপ্ৰাও একেই পৰিস্থিতিৰ সন্মুখীন হৈ পৰিল তেওঁক কটাক্ষ কৰিলে অনুৰাগীয়ে অৱশ্যে পেণ্টি নিপিন্ধিলেও কেমেৰা সন্মুখত থিয় হোৱাত লাজ নকৰিলে শ্বেৰলিনে না প্লিজ আজি মোৰ ফটো নতুলিবা আজি মই পেণ্টি পিন্ধা নাই এইটো অনুৰোধ কৰিছিল শ্বেৰলিন চোপ্ৰাই মুহময় শ্বেৰলিনে এযোৰ অদ্ভুত পোছাক পিন্ধি কেমেৰা সন্মুখত থিয় হৈছিল হাঁহি মুখেৰে আছিল যদিও শ্বেৰলিনে যেন কৰি আছিল কিবা এটা চিন্তা তেওঁ ফটো তোলাৰ পৰা বিৰত থাকিবলৈ চিনাকি ফটোগ্ৰাফাৰক অনুৰোধ কৰিছিল কিন্তু শ্বেৰলিনৰ কথা কোনেও নুশুনিলে অৱশ্যে পেণ্টি নিপিন্ধাকৈ কেমেৰা সন্মুখত থিয় হৈ গ'ল শ্বেৰলিন তেওঁ পৰিধান কৰা বিশেষ কাপোৰযোৰে দৃশ্যমান হৈ আছিল শৰীৰৰ প্ৰতিটো অংগ কলাফুল পৰ্যন্ত প্ৰদৰ্শন কৰি শ্বেৰলিনে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সেইদিনা লাজত ৰঙা হৈ পৰিল শ্বেৰলিন কাৰণ তেওঁ পেণ্টি পিন্ধা নাই বুলি কটাক্ষ কৰিছিল অনুৰাগীয়ে এজন লোকে শ্বেৰলিনক পেণ্টিলেছ গাৰ্ল বুলিও কৰিছিল কটাক্ষ সেইবাবে লাজতে মুঠ খাই গৈছিল শ্বেৰলিনৰ চকু সেইটো অৱস্থাৰ বাবে তেওঁ ফটো উঠিব বিচৰা নাছিল কিন্তু বলিউডৰ দুষ্ট ফটোগ্ৰাফাৰে শ্বেৰলিনক শান্তি নিদিলে পেণ্টি নিপিন্ধাকৈ ধুনীয়া লাগিছে বুলি শ্বেৰলিনক কৰিলে তৈলমৰ্দন তেতিয়া কেমেৰা সন্মুখতে থিয় হৈ দিলে শ্বেৰলিনে এতিয়া ইমান ধুনীয়া লাগিছে বুলি কোৱাৰ পাছত ফটোৰ বাবে পোষ্ট দিবলৈ সৈমান হল সুন্দৰী অভিনেত্ৰীগৰাকী অৱশ্যে শ্বেৰলিনে আগতেও কেমেৰা সন্মুখত এনেকুৱা নাটক কৰিছে পূৰ্বে কেমেৰামেনক সাৱটি ধৰিও শ্বেৰলিনে উঠিছে ফটো কিন্তু এইবাৰে তেওঁ প্ৰথম অন্তৰ্বাস নিপিন্ধাৰ কথা মুকলিকৈ কৈ দিলে লাজত সেন্দুৰৰ দৰে ৰঙা পৰি যোৱা অভিনেত্ৰীগৰাকীয়ে পিছলৈ নকৰা হল সংকোচ শৰীৰৰ লোভনীয় অংগ দেখুৱাই কেমেৰা সন্মুখতে শ্বেৰলিনে দিলে পোষ্ট বিগত সময়ত অভিনেত্ৰী খুচি মুখাৰ্জীয়েও একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল মেক্সি ড্ৰেছ পিন্ধাৰ বাবে তেওঁক এজন অনুৰাগীয়ে দিছিল পেণ্টি পিন্ধাৰ উপদেশ কিন্তু থংছ পৰিধান কৰিহে অনুষ্ঠানত অংশগ্ৰহণ কৰা বুলি খুচিয়ে দিছিল স্পষ্টীকৰণ তেওঁ পেণ্টি পৰিধান কৰিবলৈ বেয়া পায় বুলি মুকলিকৈ খুচি মুখাৰ্জীয়ে জনাই দিছিল এইবাৰ শ্বেৰলিন চোপ্ৰাও একেই পৰিস্থিতিৰ সন্মুখীন হৈ পৰিল তেওঁক কটাক্ষ কৰিলে অনুৰাগীয়ে অৱশ্যে পেণ্টি নিপিন্ধিলেও কেমেৰা সন্মুখত থিয় হোৱাত লাজ নকৰিলে শ্বেৰলিনে নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ